নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়, আপোনালোকে যিহেতু জানে যে যোৱা শনিবাৰৰ দিনাই যিহেতু LPUPৰ যি BTCৰ ৰিজাল্ট এই ঘোষণা কৰাৰ কথা আছিলে 4টা বজাত, কিন্তু সেয়া আমি দেখিবলৈ নাপালোঁ। কাৰণ একাংশ কেণ্ডিডেটে, মই যিহেতু যোৱা ভিডিঅ'ত কৈছিলোঁ যে একাংশ কেণ্ডিডেটে NIOSৰ যি কেণ্ডিডেটসকল আছিল তেখেতসকলৰ যি প্ৰব্লেম, যিসকলৰ ডকুমেণ্টছখিনি কমপ্লিট নাছিল বা বিভিন্ন ধৰণৰ ওজৰ আপত্তি লৈ তেখেতসকলে ডাইৰেক্টৰ অফিচ বা নাজানো ক'ৰ পৰা তেখেতসকলে হয়তো আভাস পাইছে বা গম পাইছে যে তেখেতসকলক বোলে NIOSখিনিক এই ৰিক্ৰুইটমেণ্টৰ পৰা বঞ্চিত কৰা হৈছে বা তেখেতসকলক নাম ৰিজাল্টত বা মেৰিট লিষ্টত অহা নাই। তো সেই পৰিপ্ৰেক্ষিতত তেখেতসকলে যিহেতু ডাইৰেক্টৰ অফিচত ডাইৰেক্টৰ ছাৰে হওক বা স্ক্ৰুটিনি কমিটি হওক বা চিফ ছাৰৰ লগতো তেখেতসকলে এই বিষয়ে বিভিন্ন ধৰণে আলাপ আলোচনা কৰিছিলে আৰু এই বিষয়টো তেখেতসকলে উত্থাপন কৰি তেখেতসকলক অৱগত কৰাইছিলে যে NIOSৰ কি প্ৰব্লেম হৈ আছে বা NIOSৰ লৈ তেখেতসকলে যি শংকিত বা চিন্তাত ভুগি আছে যে NIOSখিনি যি LPUP ৰিক্ৰুইটমেণ্ট সেইখিনি তেখেতসকলে চান্স পাবনে নাই বা মেৰিট লিষ্টত তেখেতসকলৰ নাম সন্নিৱিষ্ট হ'ব বা এপইণ্টমেণ্ট তেখেতসকলে পাবনে নাই। কাৰণ সকলোৱে এটা চাকৰিৰ কাৰণে যথেষ্ট আগ্ৰহী হৈ আছে বা বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলে। যিসকলৰ অলপ মাৰ্ক কম পোৱাৰ কাৰণে বা মেৰিট লিষ্টত তেখেতসকলৰ যোৱা LPUP এপইণ্টমেণ্টত যেতিয়া দিছিলে BTCত তেখেতসকলে পোৱা নাছিলে, কিন্তু এইবাৰ যিহেতু NIOS ডিগ্ৰীটো ভেলিড হৈছে, তো সেই হিচাপত তেখেতসকলে এপ্লাই কৰিলে আৰু তেখেতসকলে এটা চাকৰিৰ কাৰণে তেখেতসকলে যি প্ৰক্ৰিয়াখিনি কৰিব লাগে বা যিখিনি ডকুমেণ্টছ তেখেতসকলে দেখুৱাব বিচাৰিছে বা যিখিনি গভমেণ্টৰ পৰা এডভাৰটাইজমেণ্ট দিয়া আছিলে, তো সেই ডকুমেণ্টছখিনি বহুতৰে হয়তো আছে ক্লিয়াৰ আৰু হয়তো বহুতৰে নাথাকিব পাৰে। তো সেইখিনি লৈ আমাৰ চিফ BTR চিফ পৱন বড়ো ডাঙৰীয়াই তেখেতে এটা ঘোষণা কৰিছে আৰু এই ঘোষণাটো লাষ্টত আপোনালোকে চাব পাৰিব যে পৱন বড়ো ডাঙৰীয়াই NIOS DLত সংক্ৰান্তত তেখেতসকলে বা তেখেতে কি মন্তব্য কৰিছিলে। আৰু আমাৰ যিহেতু LPUP ৰিক্ৰুইটমেণ্টখিনি যথেষ্টখিনি পলম হৈ আছে, তো এইখিনি অতি সোনকালে দিব লাগে। আৰু যোৱাকালি যিহেতু VCTC আৰু ফৰেষ্টৰ ৰিজাল্ট দিলে, যিহেতু সোমবাৰৰ দিনা 6 মান্থৰ যি ME আৰু হাইস্কুলৰ মেথছ ছায়েন্স টিচাৰৰ কাৰণে এটা দিছিলে ৱাকিং ইণ্টাৰভিউ, সেইখিনিও হৈ গ'ল। 3rd গ্ৰেডখিনি আছে, 4th গ্ৰেডখিনি আছে। তো তেনেকৈ ধৰণৰ BTC যিখিনি বাকী থকা পষ্টখিনি আছে, তো গোটেইখিনি এই MCC যি মডেল কোড অফ কণ্ডাক্ট লগাৰ আগে এই গোটেই পদখিনি ফিল আপ কৰিব। আৰু এই চকতে আমি পৱন বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে তেখেতৰ কাৰ্যকালত তেখেতে যথেষ্টখিনি ৰিক্ৰুইটমেণ্টখিনি দিব পাৰিছে স্বচ্ছ আৰু নিকাভাৱে। তাৰ কাৰণে আমি পৱন বড়ো ডাঙৰীয়াক বা BTC গভমেণ্টক আমি ধন্যবাদ জনাইছোঁ। আৰু লাষ্টৰ ভিডিঅ'ত আপোনালোকে শুনিব পাৰিব তেখেতসকলে কি মন্তব্য কৰিছে। আহক শুনকচোন। ৰেডি হৈ আছে অলপমান নিউজৰ এটা বিষয় আছিলে, এই নিউজৰ বিষয়টো মানে অলপ চাব লগা হৈছে আৰু অলৰেডি আমি হাইকোৰ্টৰ লগত কনচাল্ট কৰি পেলাই চবৰ লগতো কনচাল্ট কৰি এতিয়া নিউজৰ ভেৰিফিকেশ্যনৰ কামবিলাক আৰম্ভ হ'ব। একেলগতে 6 মান্থৰ বাকীবিলাকৰ এপইণ্টমেণ্ট একেলগে আশীৰ্বাদ মানে ভগৱান